কি হল ঘটনাটো কম কৰিবচোন। ঘটনাটো মানে মোৰ ভতিজা হয়। মই আচলতে কল্যাণজ্যোতি গগৈ। বয়স কিমান মান হৈছে? বয়সটা এতিয়া প্ৰায় 32, 30 এনেকুৱাতে হ'ব। মই মানে এপ্ৰক্সিমেট নাজানো আচলতে। ঘৰ হলগুৰি। ঘটনাটো মানে মই স্কুলত কৰোঁ, মই স্কুলত আছিলোঁ, তেনেকুৱাতে খবৰ গ'ল। কিন্তু মই তাক আহি জয়াগঞ্জ স্কুললৈ লৈ আহিলে, জয়াগঞ্জ স্কুলত তাৰ লগত মই কথা পাতিলোঁ। কথা পাতোতে কি হ'ল, তোৰ বেল মৰা নাছিলি নি বোলে? বেল মাৰিছিলোঁ মই, কিন্তু মোৰ মাথাৰ ওপৰত কিবা এটা বস্তু পৰি গ'ল ছিগি পিনি। কিবা এটা বস্তু, তাৰ ৱেট এটা, ডাঙৰ ৱেট এটা পৰি গ'ল। তাৰপিছত মই চেঞ্চলেছ হৈ তলত পৰি গ'লো বুলি কৈছোঁ। মই সিমানলৈকে, সিমানটো মই ৱেটটো ক'ব নোৱাৰিম, তথাপিতো কেইটামান বাজিছিলে বাৰু তেতিয়া ঘটনাটো হওঁতে? কোন জেগাত আছে ঘটনাটো? ঘটনাটো হৈছে আপোনাৰ মেছাগড় এডোখৰ, আচলতে মেছাগড়ে কয় আৰু ডিমৌকিনা। মই ৰিকটোৰ নামটো নাজানিম নহয়, কি আছিলে? প্ৰাইভেট। হয়। তেওঁ এতিয়া মানে সংকটজনক বুলি ক'ব লাগিব। এতিয়া আমি চুকাফাত ভৰাইছিলোঁ যে, ইয়াৰ পৰা ইয়াত বিশেষ সুবিধা নাই পোৱা কাৰণে আমি এতিয়া ডিব্ৰুগড় আদিত্যলৈ লৈ যোৱাৰ চিন্তা কৰিছোঁ। তেওঁ মানে পৰিলে ৰিগত কাম কৰি থাকোতে। প্ৰাইভেট ডিপ ইণ্ডাষ্ট্ৰী, মই ভালকে ইমান নাজানো নাই। মানে মাথাটো চিলাই পৰিছে, তাৰপৰা এইডোখৰ মানে প্ৰায় দুখেই পাইছে ন, হাতত পাইছে, তাৰপৰা ভৰিত। মানে তেওঁতো কাম কৰি আছে ন, DF চিফ চলি আছে, তাৰপৰা উঠোতে সম্ভৱ কিবা এটা পৰিলে নেকি। মইতো ইমান ভালকে নাজানো নহয় তেওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।